নমস্কাৰ, পাব্লিক এনি ডিজিটেললৈ স্বাগতম। ৰঙিয়াত উপস্থিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। উত্তৰ কামৰূপ বন সংমণ্ডলৰ নৱনিৰ্মিত ভৱন শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পাটোৱাৰী। সমান্তৰালভাৱে তেখেতক সংগ দিয়ে জ্যেষ্ঠ বিধায়ক ভৱেশ কলিতাই। অনুষ্ঠানত উপস্থিত থাকি স্থানীয় ৰাইজক উদ্দেশ্যি ভাষণ ৰাখে। প্ৰায় 3 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ভৱনটি। তাৰোপৰি বন বিভাগৰ ৰঙিয়াস্থিত এই কাৰ্যালয়ৰ আন্তঃগাঁথনিৰ কামো আগন্তুক দিনত এটা এটাকৈ হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আমাৰ নৰ্থ কামৰূপ ডিভিজনৰ এইটো মানে অফিচ আছিল আৰু অফিচটো অতি বেয়া অৱস্থাত আছিল, বহুত পুৰণি অফিচ আছিল আৰু সেইকাৰণে প্ৰায় 3 কোটি টকা খৰচ কৰি এই অফিচটো বনোৱা হৈছে। আৰু এই কেম্পাছটোৰো উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি আমি লৈছোঁ, আগন্তুক দিনত আপোনালোকে দেখিবলৈ পাব। গতিকে এই উন্নয়নটোৰ এই গোটেই এৰিয়াটোৰ ডেভেলপমেণ্ট মানে আমাৰ PFO অফিচটোৰ ডেভেলপমেণ্ট আৰু ইয়াতে যিখিনি মানে ভালকৈ থকা নাই আছে, গতিকে তাৰ উপৰি এটা ইনস্পেকশ্যন মানুহৰ কথা আমি চিন্তা কৰি আছোঁ ইয়াতে। গতিকে আজি অফিচটো ইনগৰেট হ'ল আৰু এইটো অফিচৰ অধীনত আমাৰ কামৰূপ আছে আৰু দৰং আছে, নলবাৰী আছে, বৰপেটা আছে। এইটো বহুত ডাঙৰ ডিভিজন আমাৰ এটা। গতিকে এই ডিভিজনৰ অফিচটো আজি হ'ল আৰু অতি সুন্দৰ অফিচ এটা হৈছে। গতিকে সেইটোৱে আজি মানে মূল কাৰ্যসূচী।